Hello students, আসুন আজি আমি অকমান সেন্টেন্সৰ বিষয়ে আলোচনা কৰোঁ। সেন্টেন্স যেটো অসমীয়াত কোৱা হয় বাক্য, ঠিক আছে। Now what is a sentence? Sentence মানে কি? A sentence is a group of words that makes a complete sense. মানে বাক্য হৈছে কেইবাটাও শব্দ লগ লাগি এটা কমপ্লিট আমাক অৰ্থ দিয়ে, কিবা এটা আমাক বুজায়। সেই বুজোৱা বাক্যটোৱে হৈছে সেন্টেন্স, ইংৰাজীত যেটো কয় সেন্টেন্স, ঠিক আছে। নতুবা এনেকৈ ক'ব পাৰে সেন্টেন্স ইজ আ গ্ৰুপ অফ ৱৰ্ডছ দ্যাট গিভছ আ কমপ্লিট মিনিং, যিটো বাক্যই আমাক সম্পূৰ্ণ অৰ্থ বুজায়, ঠিক আছে। গিভছ আ কমপ্লিট মিনিং, যিটো বাক্যৰ পৰা আমি কিবা এটা বুজি পাওঁ। যেনেকৈ উদাহৰণস্বৰূপে চোৱা, দ্য sun rises in the east, যেনেকৈ বেলি পূবফালে উদয় হয়, হয়নে? গতিকে ইয়াত কেইবাটাও শব্দ লগ লাগি আছে আৰু এই কেইবাটাও শব্দই আমাক এটা সম্পূৰ্ণ বাক্য দিছে। আৰু এই বাক্যটোত আমি কি বুজি পাইছোঁ যে বেলি পূবফালে উদয় হয়, ঠিক আছে। আৰু প্ৰতিটো বাক্যতে একোটা একোটা বৰ্ণ থাকে, হয়নে? টি এইচ ই, যেনেকৈ এইটো এটা শব্দ হৈছে দ্য, গতিকে কেইবাটাও বৰ্ণ লগ লাগি শব্দ হয় আৰু কেইবাটাও শব্দ লগ লাগি এটা সম্পূৰ্ণ বাক্য হয়, ঠিক আছে। দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, এইটো এটা সম্পূৰ্ণ বাক্য, যিটো বাক্য দি আমি কিবা এটা অৰ্থ বুজি পাইছোঁ, কিবা এটা আমি মিনিং পাইছোঁ, ঠিক আছে। ৰাইজেছ মানে উদয় হোৱা, বেলি পূবফালে উদয় হয়, আমাক কি দিছে? এটা কমপ্লিট মিনিং দিছে, ঠিক আছে। তেনেহ'লে আমি এতিয়া বুজিব পাৰিলোঁ যে কেইবাটাও বৰ্ণ লগ লাগি এটা শব্দ হয়, হয়নে? আৰু কেইবাটাও শব্দ লগ লাগি এটা সম্পূৰ্ণ বাক্য হয়, ঠিক আছে। বাক্য যিহেতু আমি কওঁ ইংৰাজীত সেন্টেন্স, হয়নে? আৰু এটা সেন্টেন্স ষ্টাৰ্ট কৰিবলৈ হ'লে আমি প্ৰথমতে কি দিম? কেপিটেল লেটাৰ, আৰু শেষত কি দিম? ফুল ষ্টপ। তেনেহ'লে আমি ক'ব পাৰিম যে এইটো এটা সম্পূৰ্ণ বাক্য বা সেন্টেন্স, ঠিক আছে, যিটো বাক্যত আমি কিবা এটা অৰ্থ বিচাৰি পাওঁ, ঠিক আছে। আৰু এটা কথা তোমালোকে মন কৰিবা, বাক্য লিখোঁতে সদায় প্ৰথম লেটাৰটো কেপিটেল লেটাৰ। এ চেণ্টেন্স ষ্টাৰ্টছ উইথ আ কেপিটেল লেটাৰ, ঠিক আছে। এটা বাক্য আৰম্ভ কৰিবলৈ আমি ফাৰ্ষ্ট লেটাৰটো কেপিটেলতে দিম, যেনে টি কেপিটেলতে দিয়া হৈছে, ঠিক আছে। এণ্ড এণ্ডছ উইথ আ ফুল ষ্টপ, আৰু শেষ কিহেৰে কৰিম? এটা ফুল ষ্টপ দি। ফুল ষ্টপ কেনেকৈ লিখিবলৈ? এটা বিন্দু ৰূপে, ঠিক আছে, যেনেকৈ ইয়াত দিয়া হৈছে। বাক্যটোত এটা বিন্দু বা ফুল ষ্টপ দি বাক্যটো শেষ কৰা হৈছে, হয়নে? দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, ঠিক আছে। আৰু এটা বাক্য আমি কেনেকৈ লিখিব লাগিব? তাত এটা ছাবজেক্ট লাগিব। ছাবজেক্ট মিনছ দ্য ডয়াৰ, যোনে কামটো কৰিছে, হয়নে? আৰু তাত লাগিব ভাৰ্ব, হেল্পিং ভাৰ্ব, কামটো কৰি থকা বুজাব বা কৰিছিল। আৰু একশ্যন ভাৰ্ব, ডেট ইজ মেইন ভাৰ্ব, হয়নে? যিকোনো ভাৰ্ব, তোমালোকে কি কৰি আছা? এতিয়া পঢ়ি আছা, লিখি আছা, বহি আছা, উঠি আছা, শুই আছা, খেলি আছা, কথা পাতি আছে, যিকোনো কাম কৰা শব্দ হৈছে ভাৰ্ব, হয়নে? আৰু অবজেক্ট মানে কাৰ ওপৰত কামটো কৰা হৈছে, আৰু আদাৰ অবজেক্টছ, কেনেকুৱা হৈছে কামটো বা ক'ত কৰা হৈছে, ঠিক আছে। যেনেকৈ মাদাৰ ইজ কুকিং ফুড ইন দ্য কিটচেন, কোনে বনাইছে? মাদাৰ কি কৰিছে? কুকিং ফুড, খানা বনাই আছে, ঠিক আছে। এইটো প্ৰেজেণ্ট কণ্টিনিউছত বুজাইছে, খানা বনাই আছে কিটচেনত। এতিয়া মাদাৰ কি হৈছে? ছাবজেক্ট, ইজ হেল্পিং ভাৰ্ব, সময়টো বুজাইছে, মানে কামটো কেতিয়া হৈ আছে। কুকিং একশ্যন ভাৰ্ব, অবজেক্ট কি বনাই আছে? ফুড, খানা বনাই আছে, তেতিয়া অবজেক্ট। আদাৰ অবজেক্টছ হ'ল ইন দ্য কিটচেন, কামটো ক'ত হৈছে? কিটচেনত, ঠিক আছে। তেনেহ'লে আমি এতিয়া এটা চেণ্টেন্সত আমি কি কি পাব লাগিব? ছাবজেক্ট, ভাৰ্ব বা হেল্পিং ভাৰ্ব আৰু অবজেক্ট, ঠিক আছে। তেনেহ'লে আমি বুজিব পাৰিলোঁ যে এতিয়া এটা সম্পূৰ্ণ বাক্যত কি কি লাগিব? ছাবজেক্ট, ভাৰ্ব, ক্ৰিয়া যিটো কোৱা হয়, আৰু অবজেক্ট, ঠিক আছে। ছাবজেক্টৰ জেগাত আমি নাউন, মানুহৰ নাম বা বস্তুৰ নাম বা জেগাৰ নাম, আৰু তাৰ সলনি যিটো শব্দ ব্যৱহাৰ কৰা হয় সেইটো প্ৰনাউনো হ'ব পাৰে। ভাৰ্ব হ'ব পাৰে হেল্পিং ভাৰ্ব বা মেইন ভাৰ্ব বা প্ৰিন্সিপাল ভাৰ্ব, ঠিক আছে। হেল্পিং ভাৰ্ব যেনে ইজ, এম, আৰ, ৱাজ, ৱাৰ, হেজ, হেভ, এটচেট্ৰা, ঠিক আছে। আৰু মেইন ভাৰ্ব হ'ব পাৰে ৰাইট, ৰিড, ইট, চিট, প্লে, শ্লিপ, ড্ৰ', ছিং, এটচেট্ৰা, ঠিক আছে। হেল্পিং ভাৰ্বে কামটো হৈ আছে নে কামটো হৈ গ'ল তেনেধৰণৰ অৱস্থা বুজায়, সময় বুজায়, ঠিক আছে। যেনে শ্বি ইজ ৰাইটিং, ঠিক আছে, নতুবা আই এম ৰিডিং, তেনেধৰণৰ
ঠিক আছে, সময় বুজায় কামটোৰ। আৰু অবজেক্ট, কামটো কাৰ ওপৰত হৈছে এইটো হ'ব অবজেক্ট। যেনে ধৰা দ্য চিলড্ৰেন আৰ প্লেয়িং ক্ৰিকেট। ইয়াত ছাবজেক্ট কোনটো হৈছে, কামটো কোনে কৰিছে, দ্য চিলড্ৰেন। ঠিক আছে, আৰ হেল্পিং ভাৰ্ব, প্লেয়িং বা প্লে মেইন ভাৰ্ব, আৰু অবজেক্টটো কি হৈছে, কাৰ ওপৰত কামটো কৰা হৈছে, ক্ৰিকেট। ঠিক আছে, এতিয়া ছাবজেক্ট বুজিলে আমি কি বুজোঁ, ডুৱাৰ, যোনে কামটো কৰে, হয়নে? তেনেহ'লে আমি এতিয়া কি বুজিলোঁ, ছাবজেক্ট যিজনে কামটো কৰে, দ্য ডুৱাৰ। ঠিক আছে, আৰু মানুহজনে বা ছাবজেক্টটোৱে কি কৰিলে সেয়া হ'ব ভাৰ্ব, ক্ৰিয়া, কি কাম কৰিলে। ঠিক আছে, কাৰ ওপৰত কৰিলে সেয়া হ'ব অবজেক্ট। ঠিক আছে, তেনেহ'লে এবাৰ আমি অলপ জাম্বল ৱৰ্ডছৰ অলপ বিষয়ে জানি লওঁ। জাম্বল ৱৰ্ডছ যিবিলাক শব্দ উল্টা পুল্টাকৈ দিয়া থাকে, হয়নে, তাত কোনো অৰ্থ নাই, আমি কোনো মিনিং বিচাৰি নাপাওঁ, হয়নে, আৰু সেইবিলাকক আমি এৰেঞ্জ কৰিব লাগে, ক'ত কেনেকৈ বহাব লাগে আমি সেইটো অলপ চিন্তা কৰিব লাগে, হয়নে। এইটো চাওঁচোন আহা, কেপিটেল দিয়া আছে, কেপিটেল দ্য নিউ দিল্লী অফ ইণ্ডিয়া ইজ। গতিকে ইয়াত আমি একো অৰ্থ বিচাৰি পোৱা নাই, এইটো আমি চাব লাগিব। ইয়াত কেপিটেল, কেপিটেল মানে আমি বুজিছোঁ ৰাজধানী, নিউ দিল্লী আছে, ইণ্ডিয়া আছে, গতিকে এতিয়া ইণ্ডিয়া, ভাৰতবৰ্ষ, ভাৰতৰ ৰাজধানী কি বাৰু, কেপিটেল বুলি আমি কি ক'ম, নিউ দিল্লী, হয়নে। গতিকে কেনেকৈ হ'ব, নিউ দিল্লী। তাৰপিছত আমি হেল্পিং ভাৰ্ব লগাব লাগিব, ইজ দ্য কেপিটেল, ক'ৰ কেপিটেল, অফ ইণ্ডিয়া, গতিকে ইণ্ডিয়াৰ কেপিটেল হৈছে নিউ দিল্লী, হয়নে। গতিকে নিউ দিল্লী ইজ দ্য কেপিটেল অফ ইণ্ডিয়া। ঠিক আছে, এইটো এটা সম্পূৰ্ণ বাক্য হ'ল, আৰু ফুল ষ্টপ এটা দি বাক্যটো সম্পূৰ্ণ কৰা হৈছে। ফাৰ্ষ্ট লেটাৰটো কেপিটেল লেটাৰ ইউজ কৰা হৈছে ইয়াতে, নিউ দিল্লী, যিহেতু এইটো এটা প্ৰপাৰ নাউন, এ পাৰ্টিকুলাৰ নেম, এখন জাগাৰ নাম, গতিকে কেপিটেল লেটাৰ দিয়া হৈছে নিউ দিল্লী। এইবিলাকত ক'তো কেপিটেল লেটাৰ দিয়া হোৱা নাই, কিন্তু ইণ্ডিয়া, ইণ্ডিয়া যিহেতু এখন দেশ, কাণ্ট্ৰি, তাত আই কেপিটেল লেটাৰ দিয়া হৈছে, হয়নে। গতিকে এইটো এটা সম্পূৰ্ণ বাক্য। এতিয়া নিউ দিল্লী ভাৰতৰ ৰাজধানী, হয়নে। গতিকে কেনেকৈ হ'ব এতিয়া, নিউ দিল্লী ইজ দ্য কেপিটেল অফ ইণ্ডিয়া, আৰু বাক্যটো কেনেকৈ সম্পূৰ্ণ কৰা হৈছে, এটা ফুল ষ্টপ দি, হয়নে। তেনেহ'লে নেক্সটটো চাওঁচোন আহক, গড প্ৰেজেণ্টছ মাই বাৰ্থডে, এই দুটা শব্দ একেলগে লিখা হৈছে, মেনি বহুত, অন প্ৰেপজিশ্যন হয়তো আই। তেনেহ'লে ইয়াত আমি অনুমান কৰিব পাৰিছোঁ যে গড পোৱা, প্ৰেজেণ্টছ মানে প্ৰেজেণ্ট পালে, ক'ত পাইছে, মাই বাৰ্থডে, মোৰ বাৰ্থডে কথা কৈছে ধৰা, বহুত মেনি বহুত প্ৰেজেণ্ট পালে, গতিকে এইটো ছাবজেক্ট আমি কোনটো ল'ব পাৰোঁ এতিয়া, এই শব্দকেইটাৰ মাজত মেনি হ'ব নোৱাৰে, বা মাই বাৰ্থডে কথা কৈছে, অন, তেনেহ'লে আইটো ছাবজেক্ট হ'ব পাৰে, আই, গড ভাৰ্ব ক্ৰিয়া, মেনি প্ৰেজেণ্টছ মানে বহুত প্ৰেজেণ্ট পালে, এইটো হৈছে অবজেক্ট, ক'ত পালে, অন মাই বাৰ্থডে। ঠিক আছে, এইটো এটা সম্পূৰ্ণ বাক্য হ'ল, আৰু শেষত এটা ফুল ষ্টপ দিয়া হৈছে। ঠিক আছে, নেক্সট দ্য ৱাটাৰিং, ৱাটাৰিং মানে ফুলত পানী দিয়া বা কিয় পানী দিয়া, গ্ৰেণ্ড মাদাৰ আইতা ফ্লাৱাৰ প্লেণ্টছ। তেনেহ'লে আমি বুজিব পাৰিছোঁ যে গ্ৰেণ্ড মাদাৰ কথা কৈছে, ফ্লাৱাৰ প্লেণ্টছৰ কথা কৈছে, গ্ৰেণ্ড মাদাৰ মানে আইতা, হয়নে, ইজ। তেনেহ'লে আমি এতিয়া কি অৰ্থ ওলাব পাৰোঁ ইয়াৰ পৰা, গ্ৰেণ্ড মাদাৰ পানী দিয়াৰ কথা কৈছে, পানী কোনে দিব পাৰে ফুলত, গ্ৰেণ্ড মাদাৰৰ নাম আছে, গতিকে আমি কি ল'ম এতিয়া, গ্ৰেণ্ড মাদাৰ ইজ ৱাটাৰিং দ্য ফ্লাৱাৰ প্লেণ্টছ, হয়নে। তেনেহ'লে লিখিব পাৰোঁ আমি, গ্ৰেণ্ড মাদাৰ ইজ ৱাটাৰিং দ্য ফ্লাৱাৰ প্লেণ্টছ। ঠিক আছে, এটা ফুল ষ্টপ দিয়া হৈছে, আৰু ষ্টাৰ্ট কৰা হৈছে কেপিটেল লেটাৰেদি, গতিকে এইটো আমি ক'ব পাৰোঁ যে এটা সম্পূৰ্ণ বাক্য। ঠিক আছে, গ্ৰেণ্ড মাদাৰ ইজ ৱাটাৰিং দ্য ফ্লাৱাৰ প্লেণ্টছ। নেক্সট হৈছে প্লেয়িং দ্য চিলড্ৰেন আৰ ক্ৰিকেট, ক্ৰিকেট খেলৰ কথা কৈছে, কোনে খেলিছে, বাচ্চাবিলাকে খেলিছে, অনুমান লগাব পৰা গৈছে, হয়নে, কি খেলিছে, ক্ৰিকেট খেলিছে। ঠিক আছে, তেনেহ'লে ক'ব পাৰোঁ যে দ্য চিলড্ৰেন আৰ হেল্পিং ভাৰ্ব, প্লেয়িং মেইন ভাৰ্ব, ক্ৰিকেট অবজেক্ট, হয়নে, দ্য কেপিটেলটো দিয়া হৈছে, শেষত আমি ফুল ষ্টপেৰে
শেষ কৰিছোঁ বাক্যটো। দ্য চিলড্ৰেন আৰ প্লেয়িং ক্ৰিকেট। ঠিক আছে, গতিকে এই ভিডিঅ'টো চাই তোমালোকে কিবা নহয় কিবা শিকিব পাৰিলা। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।